নমস্কাৰ। দুখ যন্ত্ৰণাৰ সময়ত মানুহে কৰা আচৰণৰ ওপৰত ভিত্তি কৰি মানুহক মূল্যায়ন কৰাটো উচিত নহয়। এনেও মানুহে মানুহক মূল্যায়ন কৰাৰ যোগ্যতা নাথাকেই। এগৰাকী মানুহক মূল্যায়ন কৰিবলৈ হ'লে তেখেতৰ জন্মৰে পৰা এতিয়ালৈকে তেওঁ গৰকি অহা প্ৰতিটো ঘাত প্ৰতিঘাত সংঘাতৰ ওপৰত চকু দিব লাগিব, যিটো কাম সাধাৰণ এগৰাকী মানুহৰ কৰাৰ ধৈৰ্য নাথাকে বা তেওঁলোকে প্ৰয়োজনো বোধ নকৰে। কিন্তু তেওঁলোকে কিয় জানো সহজে মানুহক মূল্যায়ন কৰিব খোজে। ওপৰে ওপৰে চাই মানুহৰ বিষয়ে কিবা এষাৰ ভালে বেয়াই কৈ সন্তুষ্টি লাভ কৰিব খোজে। গতিকে এই কথাটো চিৰন্তন সত্য, মানুহে সকলোৱে মনত ৰখা উচিত যে যেতিয়া মানুহ দুখ যন্ত্ৰণাত থাকে তেতিয়া তেওঁৰ আচৰণ, তেওঁৰ যিটো সাধাৰণ স্বভাৱ তাৰ লগত মিল নাথাকিব পাৰে। কাৰণ আৱেগৰ এখন ধুমুহা যেতিয়া হৃদয়ত চলি থাকে সেই মানুহজন চেতন হৈয়ে নাথাকে। তেওঁ কি কৰিছে কি কৈছে তেওঁ নিজেও নাজানে, ঠিক অসংযত হৈ থকাৰ দৰেই হয়। আৰু সেই সময়খিনিত পাৰিলে সান্তনা দিব লাগে, তেওঁৰ হৈ অকণমান অনুভৱ দেখুৱাব পাৰিব লাগে। তাৰ পৰিৱৰ্তে তেওঁক মূল্যায়ন কৰি ভালে বেয়াই তেওঁৰ বিষয়ে কৈ নিজৰ অমানৱীয়তাক ইমান প্ৰকট কৰি তোলাৰ প্ৰয়োজন আচলতে নাই, যিটো কথা মানুহে বুজিয়ে নাপায়। আমাৰ সমাজখনত এজনে আনজনক সমালোচনা কৰা, কটু সমালোচনা কৰাৰ প্ৰৱণতা বেছি। কথাটো হয়নে নহয় আপোনালোকে ভাবি চাবচোন। দুখ যন্ত্ৰণাই মুমূৰ্ষ কৰি তোলা সময়ত মানুহক মূল্যায়ন কৰিব নাপায়। নমস্কাৰ।